কৃষ্ণ জয়গুৰু শংকৰ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ ধনশিৰি জিলা শাখাৰ কৰ্মকৰ্তাসকল আমি সভাপতি সম্পাদকো আহিছে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ বিষয়ববীয়া আৰু উপদেষ্টা আৰু লগতে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ ধনশিৰি জিলা শাখাৰ 6খন আঞ্চলিক শাখা আছে আঞ্চলিক শাখাৰ সভাপতি সম্পাদক প্ৰাথমিক শাখা 82খন আছে তাৰো সভাপতি সম্পাদকসকল আহিছে আমি ইয়াত এখন এজাহাৰ দিছোঁ এজাহাৰৰ মূল বিষয়বস্তু হৈছে যে আপোনালোকে সকলোৱে জানে শ্ৰীমন্ত শংকৰদেৱ সংঘ 1931 চনতে জন্মগ্ৰহণ কৰা এটা ধৰ্মীয় সামাজিক সাংস্কৃতিক এটা ৰাজনৈতিক অনুষ্ঠান আৰু এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ এখন সংবিধান আছে এই সংবিধানখন আমাৰ আৰু লগতে প্ৰতীক আছে এই সংবিধান আৰু প্ৰতীক আমাৰ সকলোৰে আমাৰ প্ৰতিজন সংগী বাপাসকলৰ এটা আমাৰ পবিত্ৰ আমি ইয়াত পবিত্ৰ জ্ঞান কৰোঁ আৰু তেনে এখন পবিত্ৰ সংবিধান আৰু প্ৰতীক আমাৰ যোৱা 27 ফেব্ৰুৱাৰী তাৰিখত সোণাৰী নগৰৰ 17 ফেব্ৰুৱাৰী তাৰিখত সোণাৰী নগৰৰ মাজমজিয়াত টাই আহোম যুৱ ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তা উদীপ্ত গগৈ সহিতে কেইজনমান সহযোগী কৰ্মকৰ্তাসকলে মাজমজিয়াতে নগৰৰ মাজমজিয়াতে দাহ কৰিছে আমি সকলো সমগ্ৰ অসমৰ ভকত বৈষ্ণৱসকলে অন্তৰত যথেষ্ট আঘাত পাইছে মৰ্মস্থলত আঘাত পাইছে গতিকে আমি সেই বিষয়বস্তুটো কিয় হ'ব লাগে এইখিনি আমি সকলো শ্ৰীমন্ত শংকৰদেৱ সংঘ ধনশিৰি জিলা শাখাৰ সকলো বাপাই সমস্তই আমি তাৰ প্ৰতিবাদ কৰিছোঁ আৰু তাৰ এটা সদুত্তৰ পাবৰ কাৰণে আমি ইয়াতে খৰুকতাৰ সদৰ থানাত আমি এজাহাৰ দাখিল কৰিছোঁ গতিকে মূল বিষয়বস্তু আমি এইখিনিকে আমাৰ কোনো জাতীয় সংগঠনৰ প্ৰতি আমাৰ কোনো বিদ্বেষভাৱ নাই আমাৰ ন্যায় আমি বিচাৰিছোঁ আৰু ন্যায়ৰ কাৰণে আমি ইয়াতে এজাহাৰ দাখিল কৰিছোঁ গতিকে মোৰ ক'বলগীয়া বিষয় এইখিনি আমাৰ ইয়াতে আজি প্ৰায় 500ৰ ওপৰতে হ'ব চাগে হয় 6খন আঞ্চলিক হয় গতিকে পৰৱৰ্তী আমি দুই এষাৰ ক'বৰ কাৰণে আমাৰ উপদেষ্টা আছে মূলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আছে তেখেতকো আমি ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ কৃষ্ণ জয়গুৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ এতিয়া অসমৰ এটা জাতীয় অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছে এই অনুষ্ঠানটো এটা ৰাজনৈতিক সামাজিক সাংস্কৃতিক ধৰ্মীয় অনুষ্ঠান আৰু এই অনুষ্ঠানটোৱে অসমৰ বিভিন্ন নৃগোষ্ঠীয় তথা জনগোষ্ঠীয়সকলক লগত লৈ একেলগে অনিৰুদ্ধ গতিৰে এটা সমন্বয়ৰ সমাজ শ্ৰেণীহীন বৰ্ণহীন সমাজ গঠন কৰি আগবাঢ়ি যোৱাত প্ৰচেষ্টা অব্যাহত ৰাখিছে সাধাৰণ কথা এটাৰ কাৰণে সিদিনাখন টাই আহোম যুৱ পৰিষদৰ একাংশ বিষয়ববীয়াই একাংশ বুলি কৈছোঁ মই একাংশ বিষয়ববীয়াই আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পবিত্ৰ সংবিধানখন অন্য দাহ্য পদাৰ্থ মিশ্ৰণ কৰি জ্বলাই দিয়া দেখাটো আপোনালোকে সকলোৱে জানে সেই কাৰ্যটো দেখি আমাৰ প্ৰতিজন সংগীয়ে হৃদয়ত আঘাত পাইছে আৰু আমি এইটো কাৰণেই দুখ পাইছোঁ টাই আহোম যুৱ পৰিষদেই হওক বা আহোম জনগোষ্ঠীয়েই হওক আমি সকলোৱে একেখন অসমৰে জনগোষ্ঠীয় মানুহ আমি যিমানেই পাৰোঁ সিমান মিলি থাকিবলৈ বিচাৰিছোঁ কিন্তু মাজে মাজে এই সংঘাতবোৰ অহাৰ কাৰণে সমগ্ৰ অসমবাসীৰ কাৰণে এটা দুঃসংবাদ হৈ পৰিছে এইটো ইমান এটা ভাল লগা নাই যিহেতুকে আজি আমি ইয়াত আহিছোঁ যদিও এইটো এটা বৰ আনন্দ কৰিবৰ কাৰণে আমি অহা নাই আমি ফূৰ্তি কৰিবৰ কাৰণে অহা নাই আমি দুখ পাইছোঁ অন্তৰত নাহিলেও নহয় এনে এটা পৰিৱেশত পৰিহে আমি আহিবলগীয়া হৈছে আমি আশা ৰাখিম টাই আহোম যুৱ পৰিষদৰ যুৱক যুৱতীসকলো আমাৰ মাজৰে একোজন মানৱ সম্পদ তেখেতসকলক যাতে ঈশ্বৰে সুমতি দিয়ে তেখেতসকলৰ যাতে বুদ্ধি অনাগত দিনত ভাল হয় মানৱীয় প্ৰমূল্যবোধেৰে তেওঁলোকে অলংকৃত হয় তাৰ কাৰণে আমি ভগৱানক খাটিছোঁ আৰু মই বেছি নকওঁ আমাৰ হৃদয়ৰ যিটো অনুষ্ঠান এই অনুষ্ঠানটোৰ সংবিধানখন জ্বলাই দিয়াৰ কাৰণে আমি সকলোৱে দুখ পাইছোঁ আৰু দুখ পোৱাৰ কাৰণে আমি এটা নীতি সদাচাৰৰ ভিতৰত থাকি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি ইয়াত থানাত এজাহাৰ দাখিল কৰিলোঁ আৰু ইমানে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।